সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ সৎ সাহেব। আপোনাৰ শুভ নামটো? মোৰ শুভ নাম শ্ৰী জ্যোতি দাস।
আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ শোণিতপুৰ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা 2021 12 ফেব্ৰুৱাৰীত লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই ভক্তি সাধনা কৰিছিলোঁ। মই সোমবাৰ ব্ৰত মানিছিলোঁ আৰু বৃহস্পতিবাৰ ব্ৰত মানিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰিছিল? যেতিয়া মই দেউতা মাৰ ঘৰৰ পৰা বিয়া হৈ গৈছিলোঁ হাজবেণ্ডৰ ঘৰলৈ, তেতিয়াৰ পৰাই মানি আছিলোঁ। মানি থাকোঁতেও মই একো লাভ পোৱা নাছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, আপুনি ব্ৰত ৰাখিছিলে, ব্ৰত পালন কৰিছিলে, তথাপি আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মই সন্ত ৰামপাল মহাদেৱৰ গুৰু শৰণলৈ এইকাৰণেই আহিলোঁ। মই হাজবেণ্ডৰ ফালৰ পৰা বহুত অত্যাচাৰ কৰিলে, হাজবেণ্ডে মাৰ ধৰ কৰে। তাৰ পাছত মই ভাবোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ভগৱান আছে, যিহেতু তেওঁলোকক মই ইমান ভক্তি সাধনা কৰোঁ, মই একো লাভ নাপাওঁ। মোৰ বিপদৰ উপৰি বিপদ, স্বামীয়ে অত্যাচাৰ কৰে, ঘৰত সৰু ল'ৰা আছে, ল'ৰাক লৈ পেলাই মই বাহিৰত ৰখি থাকিবলগীয়া হয়। সেইকাৰণে মই ভাবিছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতকৈও এজন কিজনী আৰু বেলেগ পৰমাত্মা আছে, তেওঁক মই বিচাৰি ফুৰিছিলোঁ। বিচাৰি ফুৰি মই 2012 চনত মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি মই বিস্কুট ফেক্টৰীত কাম কৰিবলৈ ল'লোঁ। কাম কৰিবলৈ লওঁতে তেতিয়া মোক ল'ৰাই আমুল কোম্পেনীত ল'ৰাই কাম কৰিছিলে। তেতিয়া সন্ত গুৰু মহাৰাজ দেৱৰ শিষ্যবিলাকে জ্ঞান গংগা পুথি বিতৰণ কৰি আছিলে। তেতিয়া এখন জ্ঞান গংগা পুথি ঘৰলৈ লৈ আহিলে। সেই পুথিখন ল'ৰাই নপঢ়িলে, আহি টেবুলত থৈ দিলে। মই ফেক্টৰীৰ পৰা যেতিয়া কাম কৰি সন্ধিয়া ঘৰলৈ ওলটো, তেতিয়া সেই পুথিখন মোৰ চকুত পৰিলে। পৰি মই সেই পুথিখন পঢ়িলোঁ। পঢ়ি পেলাই মই এবাৰ নহয় দুবাৰ পঢ়ি মই ইমান কান্দিলোঁ। কান্দি পেলাই তেতিয়া মই বুজি পাইছোঁ যে প্ৰকৃততে ভগৱান কোন, পৰমাত্মা কোন, তেওঁক মই বুজি পালোঁ। বুজি পাই তেওঁক মই কেনেকৈ তেওঁৰ চৰণলৈ যাম, কি কৰিম কি নকৰিম ভাবি মই সদায় ৰাতি কান্দি থাকোঁ। কান্দি কান্দি কি ক'ম কি নক'ম বুলি ভাবি ভাবি থাকোঁতে মোৰ ধাৰো বহুত হৈ গৈছিলে। ফেক্টৰীত কাম কৰি মই ঘণ্টাত মই 20 টকা এনেকৈ পেলাই ঘণ্টাত কাম কৰোঁ। কৰি পেলাই কেইটকা পইচা পাওঁ, সেইকেইটা পইচাই মই ল'ৰাক উলিয়াই আনিলোঁ। ল'ৰাৰ সৈতে ঘৰ চলোঁ, খাওঁ কৰোঁ, কিন্তু নোজোৰে। ধাৰৰ উপৰি ধাৰ হৈ গৈছিলে, মোৰ 1 লাখ মান ধাৰ হৈ গৈছিলে। তাৰ পাছত মই দিনে ৰাতিয়ে মই পৰমাত্মাক মাতি থাকোঁ, হে পৰমাত্মা মোক উদ্ধাৰ কৰা, মোক এটা ভাল কৰ্ম সংস্থাপন দিয়া। তেতিয়াই মোক পৰমাত্মাই কি কৰিলে, মোক আমাৰ তাতে আৰ্মি হস্পিটাল এখন আছিলে, আৰ্মি হস্পিটাল এখনৰ কৰ্ণেল এজনী এটা ফোন নম্বৰ পালোঁ। তেওঁৰ লগত হেল্প হিচাপত থাকিব লাগে। তেতিয়া মই তেওঁৰ ফোন নাম্বাৰলৈ কণ্টেক্ট কৰিলোঁ। কৰি পেলাই মই তেওঁক মাতি পেলাই তেওঁৰ লগত মই মহাৰাষ্ট্ৰ গুচি গ'লোঁ। বাহিৰত গৈ পেলাই তেওঁৰ লগত থাকিলোঁ। মই তেওঁৰ লগত থাকি পেলাই পইচা পাতি লৈ পেলাই মই গোটেই ধাৰখিনি মই শেষ কৰিলোঁ। আপুনি নাম দীক্ষাৰ পিছত কোন ঠাইত ল'লে, কোন আশ্ৰমত গৈ নাম দীক্ষা ল'লে? মই আমাৰ কৰ্ণেল ডক্টৰণীৰ লগত মই মহাৰাষ্ট্ৰলৈ গুচি গ'লোঁ। গৈ পেলাই তাৰ পৰা মই জ্ঞান গংগা পুথিত যিহেতু নম্বৰ দিয়া থাকে, সেই নম্বৰত মই ফোন কৰিলোঁ। ফোন কৰোঁতে দিল্লীত ধৰিলে। দিল্লীত ধৰি পেলাই মোক কৈছে আপুনি কোনখন জিলাৰ? তেতিয়া মই কৈছোঁ নহয়, মই এতিয়া মহাৰাষ্ট্ৰত আছোঁ, কিন্তু মই অসমৰ। মই গুৰুদেৱৰ চৰণত বহুত দিনৰ পৰা আছোঁ আৰু মই নাম দীক্ষা ল'ম বুলি ভাবি আছোঁ, কিন্তু মই ইয়াত কেনেকৈ ল'ম কি কৰিম মই একো বিচাৰি পোৱা নাই। গতিকে মই জ্ঞান গংগা পুথিখন দুবাৰ পঢ়িলোঁ। পঢ়ি পেলাই মই তেওঁৰ চৰণত যাম বুলি মই ভাবি আছোঁ, কেনেকৈ মই নাম দীক্ষা ল'ম কি কৰিম। তেতিয়া মোক দিল্লীৰ পৰা এজন মানুহে শিষ্য এজনে কৈ দিলে, গুৰু মহাৰাজৰ ক'লে যে আপোনাৰ তেজপুৰ এৰিয়াৰ ওচৰত কোনটো নামদান কেন্দ্ৰ আছে ওচৰত। তেতিয়া মই ক'লোঁ নহয়, বিশ্বনাথ চাৰিআলি হেলেনত আছে। তেতিয়া সেই হেলেনৰ ফোন নাম্বাৰ দিলে। ফোন নাম্বাৰ দিওঁতে মই 2021 12 ফেব্ৰুৱাৰীত গৈ মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি পৰমাত্মাক সন্ধান কৰি আছিলে, আপুনি পূৰ্বতে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আপুনি আৰ্থিকভাৱে বিভিন্ন সমস্যাত ভুগিছিলে। তাৰপিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি সেই সমস্যাবিলাকৰ পৰা বৰ্তমান পৰিত্ৰাণ পাইছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে?
হয়, মই বহুত সমস্যাত ভুগি আছিলোঁ, বহুত ধাৰত ডুব খাই আছিলোঁ আৰু মই বেমাৰো হৈছিলে। মোৰ 2009 চনত এটা টিউমাৰ হৈছিলে। সেই টিউমাৰ গৈ মই গুৱাহাটী হস্পিটেলত মই অপাৰেশ্যন কৰিছিলোঁ, 3 মাহ এডমিট আছিলোঁ। এডমিট থকাৰ পাছত ডক্টৰে মোৰ এটা কিডনী মোৰ পুৰা ডেম বুলি ক'লে, এটা কিডনী বেয়া হৈ গ'ল আৰু এটা কিডনীৰ ওপৰত বৰ্তমান মই চলি আছোঁ। আৰু তাৰ পাছতো মোৰ সেই কিডনীটো মানে ক্ৰিটিনাইন মোৰ আপ ডাউন হৈ থাকে। কিন্তু মোৰ গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা এতিয়া মই সেই সমস্যাটো মানে ভাল পাইছোঁ, ক্ৰিটিনাইনটো আপ ডাউন কৰাটো ভাল পাইছোঁ। আৰু মই অলপ দিন আগলৈকে ঔষধ খাই আছিলোঁ, বৰ্তমান মই ঔষধ এৰি দিছোঁ। আৰু মোৰ ধাৰ 1 লাখ মান টকা বৰ্তমান মোৰ ধাৰ হৈ গৈছিলে, সেই ধাৰখিনিও মই পৰিশোধ কৰিছোঁ। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয়, আমাৰ গুৰু মহাৰাজে আমাৰ শাস্ত্ৰ অনুকূল বিধি জ্ঞান প্ৰদান কৰে। শাস্ত্ৰ মেলি পেলাই জগত লোকক বা শিষ্যৰ লোকক সকলোকে শাস্ত্ৰ মেলি শাস্ত্ৰৰ শ্লোক দেখাই পেলাই আমাক শাস্ত্ৰ মেলি জ্ঞান বুজায়। ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকে কি লাভ দিব পাৰে, পৰমাত্মাই কি লাভ দিব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছে, তেওঁলোকৰ ওপৰতো যে আৰু আছে। মই আগতে ভাবি থাকোঁ যে ভগৱানটো 3জন হ'ব নোৱাৰে, ভগৱান এজনেই হ'ব। মই এবাৰ চাই বাবাৰ চিৰিয়েল চাইছিলোঁ, চিৰিয়েল চাই বাবাই কয় সবচে ওপৰ এক মালিকহে। সেই কথাটো মোৰ যেতিয়া মনত আহে তেতিয়া মই মানে পৰমাত্মাক বিচাৰি আছিলোঁ যে পৰমাত্মা ক'ত আছে, কেনেকুৱা হয়, পৰমাত্মা এজনেই থাকে। নহয়, জগত লোকে কয় নহয় পৰমাত্মা নিৰাকাৰ, কিন্তু পৰমাত্মা নিৰাকাৰ নহয়। মই যেতিয়া জ্ঞান গংগা পুথি পঢ়ি বুজি পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাক দেউতাক আছে, তেওঁলোকে ক'ৰ পৰা জন্ম হ'ল, কি হ'ল, এইখিনি গোটেইখিনি বুজি পালোঁ যিহেতু গতিকে মই শ্ৰী সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত আহিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা যিবিলাক লাভ পাইছে, ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছেনে আপুনি পাৰিবাৰিকভাৱে? পাৰিবাৰিকভাৱেতো আমাৰ মানে ঘৰখনত বহুত কাজিয়া পেচালো হৈ আছিলে, ল'ৰা বোৱাৰীৰ মাজত কাজিয়া পেচাল হৈ আছিলে, সেইখিনিৰ পৰা মানে লাভ পাইছোঁ। আৰু ল'ৰাকো মানে এতিয়া বৰ্তমান মই এখন টমটমো কিনি দিছোঁ চলাবৰ কাৰণে, আৰু ময়ো এতিয়া চাইল্ড কেয়াৰতে কৰোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত গুৰু ৰামপাল মহাৰাজৰ মূল উদ্দেশ্য হ'ল এই মানে পৃথিৱীৰ পৰা যৌতুক প্ৰথা শেষ কৰি দিয়া। আজিকালি যৌতুকৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ মাজত কাজিয়া লাগে, গিৰিয়েকে অত্যাচাৰ কৰে, জুই লগাই দিয়ে, নিচামুক্ত দেশ মানে প্ৰতিষ্ঠিত কৰা আৰু শাস্ত্ৰ অনুকূল বিধি ব্যৱহাৰ কৰি এই কালৰ লোকৰ পৰা যাতে আমি সত্য লোকলৈ যাব পাৰোঁ, সেই জ্ঞান প্ৰদান কৰাই মেইন উদ্দেশ্য। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মই সন্ত গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা মই শাৰীৰিকভাৱে হ'লেও আৰ্থিকভাৱে হ'লেও মই বহুত উপকৃত হ'লোঁ। আৰু জ্ঞান গংগা পুথিখন পঢ়ি পেলাই মই তাৰ থোৰেদি বহুত জ্ঞান অৰ্জন কৰিলোঁ। কেনেকৈ এই কাল লোকৰ পৰা আমি সত্য লোকলৈ যাব পাৰোঁ সেইখিনিও বুজি পালোঁ। গতিকে আপোনালোকেতো টিভি স্ক্ৰীণত যদি চাই আছে, গতিকে আপোনালোকেও তেনেকৈ মোৰ দৰে যেনেকৈ মই উপকৃত হৈছোঁ, আপোনালোকেও জ্ঞান গংগা পুথিখন পঢ়ি তেনেদৰে উপকৃত হ'ব পাৰে। যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, সহজভাৱে এনেকৈয়ে ল'ব পাৰিব। আজিকালিতো মোবাইলৰ যুগ, ইউটিউবৰ যুগ, ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ যুগ, এইখিনিত আমাৰ গুৰুদেৱৰ সন্ত গুৰুদেৱৰ ৰামপাল মহাৰাজক গুৰু মংগল প্ৰবচন বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে। তাত মংগল প্ৰবচন আহিব, সৎসং আহিব, সেই সৎসংগৰ তলত নাম্বাৰ আহিব, সেই নাম্বাৰত আপোনালোকে ক্লিক কৰি যদি আপোনালোকে নাম দীক্ষা ল'ব বিচাৰে, মোৰ দৰে কল্যাণ হ'ব বিচাৰে, শাৰীৰিক হওক আৰ্থিক হওক এইবিলাক বেমাৰৰ পৰা দুখ দুৰ্গতিৰ পৰা যদি মুক্তি পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ওচৰত যোনটো নামদান কেন্দ্ৰ আছে তাত গৈ আপোনালোকে নামদান ল'ব পাৰিব। ধন্যবাদ থাকিল। হয় সৎ চাহেব ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ।
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। লোকবেদৰ আধাৰত মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। গতিকে তেওঁলোকে ভ্ৰমিত কৰে যে ৰামপালে ইনকমপ্লিট জ্ঞান দিয়ে। 17 নম্বৰ শ্লোকলৈকেহে কয়, 18টো কিয় নকয়? যে তাততো কৈছেই মই পুৰুষোত্তম হয়। যদি তাক 18 নম্বৰ শ্লোকক আমি ফাইনেল বুলি মানো, তেন্তে 17 নম্বৰটো ভুল। কাৰণ গীতাৰ জ্ঞানদাতাইতো এয়া কৈছে যে পুৰুষোত্তমটো এওঁলোক দুজনতকৈ কোনো আন হয়। আৰু 18 নম্বৰত কি কৈছে যে মই। গীতাৰ জ্ঞানদাতা কোন হয়? এওঁ শ্ৰীকৃষ্ণ নহয়। শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি এওঁ বিষ্ণু নহয়। শ্ৰীকৃষ্ণ কোৱা বা বিষ্ণু কোৱা, এই কোৱাজন শ্ৰীকৃষ্ণ অথবা বিষ্ণু নহয়। এওঁৰ ভিতৰত এওঁলোকৰ যি পিতা ক্ষৰ পুৰুষ, তেওঁ প্ৰতিজ্ঞা কৰি থৈছে। 7 নম্বৰ অধ্যায়ৰ 24-25 নম্বৰ শ্লোকত কৈছে, তেওঁ নিজেই কৈছে গীতাৰ জ্ঞানদাতাই যে মই যোগমায়াৰ দ্বাৰা লুকাই থাকোঁ। মূৰ্খ মানুহবোৰে মোক শ্ৰীকৃষ্ণ বুলিয়েই মানি থাকিব, মোক ব্যক্তি বুলি ভাবি থাকিব। মই কৃষ্ণ নহয়, মই ব্যক্তিৰ ৰূপত কেতিয়াও নাহোঁ। আপুনি চতুৰ্থ অধ্যায়কে 9 শ্লোক যে মোৰ জন্ম আৰু কৰ্ম দিব্য হয়। এতিয়া এওঁৰ কৰ্ম দিব্য কেনেকৈ হয়? ই কাৰো সন্মুখলৈ নাহে, প্ৰতিজ্ঞা কৰি থৈছে আগতে। আৰু তেওঁ কাৰোবাৰ তাত প্ৰৱেশ কৰি নিজৰ কাম সিদ্ধ কৰি লয়। শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি গীতাৰ জ্ঞান এই ক্ষৰ পুৰুষে দি আছে। আৰু ই কৈছে যে মোৰ অন্তৰ্গত মানে 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে, তেওঁলোকতকৈ মই উত্তম হয়, শ্ৰেষ্ঠ হয়, শক্তিশালী হয়, দৃঢ় হয়, বলৱান হয়। সেইবাবে মই লোকবেদত পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। লোকবেদ দন্তকথা যি মুখে মুখে চলি আহিছে, এই কাৰণে মই পুৰুষোত্তম। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে উত্তম পুৰুষ গতিকে অন্য, সেয়াটো কোনো আন হয়। আৰু তেওঁৱেই বাস্তৱত অবিনাশী। 2য় অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় 10 মন্ত্ৰ 2 স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে মোৰ জন্ম মৃত্যু হয়, মই অবিনাশী নহয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 2 নম্বৰ অধ্যায় 17 নম্বৰ শ্লোকত কৈছে, অবিনাশী বুলি সেইজনক জানা যিজনে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সমগ্ৰ ব্ৰহ্মাণ্ড ব্যাপ্ত। সেই অবিনাশীজনক মাৰিবৰ বাবে কোনো সক্ষম নহয়। আৰু নিজৰ বিষয়ে কৈছে যে মোৰ আৰু তোমাৰ জন্ম মৃত্যু হৈ থাকে। কিন্তু 18 নম্বৰ অধ্যায় 62 নম্বৰ শ্লোকত কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে আশ্ৰয় এয়া সাৰাংশ যে যি ওপৰলৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ, ওপৰৰ ফালটো পূৰ্ণ পৰমাত্মা। তেওঁ সকলোৰে ধাৰণ পোষণ কৰোতা, যাৰ পৰা সকলোৰে উৎপত্তি হৈছে, সৰ্ব উৎপাদক প্ৰভু, যি ওপৰত সতলোকত থাকে। তেওঁ সংসাৰৰূপী বৃক্ষৰ শিপা, আৰু যি অক্ষৰ পুৰুষ সেয়া গা গছ, আৰু ক্ষৰ পুৰুষেই কাল, যি গীতাৰ জ্ঞান দি আছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। এয়া এক শাখা, শকত ডাল। আগতে 3টা শাখা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি বুজা, আৰু পাতৰূপী সংসাৰ। গতিকে তেওঁ স্বয়ং ক'ব বিচাৰিছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে সাৰাংশ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিয়ে ইয়াৰ সকলোবোৰ বিভাগ কৰি দিব। তেনেদৰে 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ শ্লোকত কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মই মানে ব্ৰহ্মণেই মুখে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণীত এই তত্ত্বজ্ঞান বিস্তাৰিতভাৱে কোৱা হৈছে। যি যজ্ঞৰ বিষয়ে, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে যি তথ্য দিছে সেয়া বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। গীতাৰ জ্ঞানদাতাই কৈছে মই নাজানো সেই তত্ত্বজ্ঞানক, নহ'লে এটা অধ্যায় আৰু লিখিলে হয় 19 নম্বৰ যে সেই তত্ত্বজ্ঞান শুনা, মই ইয়াত লিখিছোঁ। তেওঁ তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাত কৈছে যে সেই জ্ঞানক যি সচিদানন্দ ঘন ব্ৰহ্ম, পৰমক্ষৰ ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে যে আহি সেই অমৃতবাণীত লিপিবদ্ধ কৰিছে, কবিৰ বাণীত।
সেয়া তত্ত্বজ্ঞান 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে গীতাত, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। ইয়াৰ পৰা সিদ্ধ হ'ল গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1ত এই কনচেপ্টটো ক্লিয়াৰ কৰি দিছে যে তত্ত্বদৰ্শী সন্ত সেইজনেই হ'ব যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৰি দিব। যেনেকৈ পৰমেশ্বৰ স্বয়ঙে আহে, তেওঁ তত্ত্বদৰ্শী সন্তৰ ভূমিকাও কৰে। ভগৱানটো তেওঁ হয়েই। কবিৰ চাহেবে কৈ অক্ষৰ পুৰুষ এডাল গছ, ক্ষৰ পুৰুষ বাকী ডাল, নিৰঞ্জন বাকী ডাল, অৰ্কেন নদেৱা শাখা পাত ৰৌচা। গতিকে শিপা কোন? সেই শিপাৰ অপশ্যনটো এৰি গ'ল পৰমাত্মাই, কিয়নো তেওঁ এই দাসক পঠিয়াইছে যে শিপায়ে কবি চাহেব আল্লাহু আকবৰ হয়, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ শিপা হয় সমগ্ৰ সংসাৰৰ। গতিকে ইয়াত এইটোও কৈছে যে সেই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিভাগৰ সৈতে যি পৰিচিত বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত। তাৰ পিছত পৰমেশ্বৰৰ ৫ম অধ্যায়ৰ 4 নম্বৰ শ্লোকত লিখিছে, তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, কেৱল তেওঁৰেই ভক্তি কৰা গীতাৰ জ্ঞানদাতা, নিজতকৈ অন্য পুৰুষোত্তম পৰমক্ষৰ ব্ৰহ্মৰ ভক্তি কৰাৰ কথা কৈছে, যাৰ দ্বাৰা আপোনাৰ জন্ম আৰু মৃত্যুৰ লোক কটা যাব। 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়ে মোৰ এই জ্ঞানক আশ্ৰয় কৰি লয়, অৰ্থাৎ তত্ত্বদৰ্শী সন্তক যিয়ে সন্ধান কৰি লয় আৰু তত্ত্বজ্ঞানৰ সৈতে যিয়ে পৰিচিত হৈ যায়, জৰা মৰণ মোক্ষায় য়তন্তি তে जरा मरण मोक्षाय यतन माम आश्रित यतन्ति ते ये तत्ब्रह्म विदु कर्षणम अध्यात्म अखिल च कर्मम च अखिलम। ইয়াৰ অৰ্থ এইটো গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়েই মোৰ এই জ্ঞানক আধাৰ বুলি মানি তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰি উলিয়াই, তেওঁ সেই ব্যক্তিয়ে কেৱল সেই তৎব্ৰহ্মৰ লগত আৰু সকলো আধ্যাত্মিক জ্ঞানৰ লগত সকলো কৰ্মৰ সৈতে পৰিচিত, যিয়ে বৃদ্ধাৱস্থা আৰু মৰণৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে। জৰা মানে বৃদ্ধাৱস্থাৰ দুখ আৰু মৰণ মানে মৃত্যু। এই বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ দুখৰ পৰা যিয়ে বাচি যোৱাৰ প্ৰযত্ন কৰে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত আৰু মূলী জ্ঞানক আশ্ৰয় কৰি লৈছে। তেওঁ তত্ত্বদৰ্শী সন্তক বিচাৰি উলিয়াইছে। তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত, সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু ইয়াৰ সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁলোকে এই সংসাৰৰ কোনো বস্তুৰে ইচ্ছা নাৰাখে। তেওঁলোকে কেৱল জৰা মানে বৃদ্ধাৱস্থা, তাৰে দুখৰ পৰা আৰু মৰণ মানে মৃত্যুৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1ত অৰ্জুনে সুধিলে, কিম তৎব্ৰহ্ম কিম অধ্যাত্ম কিম কৰ্ম পুৰুষোত্তম। এতিয়া গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণকেইটো পুৰুষোত্তম বুলি মনা হৈছিলে এজ এ বিষ্ণু, আৰু তেওঁ কৈছে পুৰুষোত্তম কোনো আন। এয়াতো অৰ্জুনৰহে ভাৱ, কিম পুৰুষোত্তম। এতিয়া ইয়াত অৰ্জুনে সুধিছে যে সেই তৎব্ৰহ্ম কি হয়, তেওঁ কোন হয়, যাক জনাৰ পিছত প্ৰাণীয়ে জৰা আৰু মৰণৰ পৰাহে বাচি যোৱাৰ চেষ্টা কৰে। সাধকে আৰু এই লোকৰ কোনো বস্তুৰেই ডিমাণ্ড নকৰে। ইয়াৰ ভাৱ এইটো, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3ত কৈছে, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য। সেইবাবে 8ম অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে, মোৰ ভক্তি কৰা, যুদ্ধও কৰা আৰু মোৰ ওপৰত আস্থাও ৰাখা, ভক্তি ৰাখা, মোকেই প্ৰাপ্ত কৰিবা। নিজৰ মন্ত্ৰৰ কথা কৈছে 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম অনুসমৰণ ये प्रियाति तजंदेहम सयाति परमाम गतिम। मुझ ब्रह्म का केवल एक ओम अक्षर है, नथिंग एल्स। ইয়াৰ অতিৰিক্ত একো নাই। উচ্চাৰণ কৰি স্মৰণ কৰি কৰি এই প্ৰজাতি তদম দেহম যিয়ে শৰীৰ এৰি যায়, স ইয়াতি পৰমাম গতিম, তেওঁ ওমৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰে। ওমৰ পৰা কি প্ৰাপ্ত হয়? ব্ৰহ্মলোক প্ৰাপ্ত হয়, কাৰণ এয়া ব্ৰহ্মৰ মন্ত্ৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16ত কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত
এই সকলো লোক পুনৰাবৃত্তিত আছে। তালৈ যোৱাৰ পিছতো মানুহ উভতি জন্ম মৃত্যুলৈ আহে। এয়া সেই স্থান নহয় যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও উভতি নাহে। অধ্যায় 15 চতুৰ্থ শ্লোকত যি কৈছে, গতিকে এই ব্ৰহ্মৰ সাধনা কৰিলেও ব্ৰহ্মলোক প্ৰাপ্ত হয়। ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিলৈ আহে, তেওঁলোকৰ জন্ম মৃত্যু হয়। সেইবাবে 18 নম্বৰ অধ্যায়ৰ শ্লোক 62ত কৈছে, অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা, সেই পৰমেশ্বৰৰেই কৃপাৰে। আৰু তাৰ মন্ত্ৰও কৈ দিছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত कि ओम तत् सत इति निर्देश ब्रह्मण त्रिविध समर्थ। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰমোক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তিৰ, অৰ্থাৎ সেই লোকৰ প্ৰাপ্তিৰ যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। সেই মন্ত্ৰটো হ'ল ওম তৎ সৎ। নিজেই গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈয়ে দিছে যে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে। এয়াতো ইনকমপ্লিট সাধনা হয়, ব্ৰহ্মলৈকে সাধনা, জন্মবৃত্তিটো হৈয়ে থাকিব। সেই স্বাস্থ্যস্থান প্ৰাপ্ত নহয়, সেই সুখ প্ৰাপ্ত নহ'ব। এতিয়া কৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰিলে শাশ্বত স্থান। শাশ্বত স্থান মানে যাৰ কেতিয়াও অন্ত নহয়, অবিনাশী লোক। আমি তাক সত্য লোক বুলি কওঁ, অমৰ লোক বুলি কওঁ। সত্যলোকৰ প্ৰাপ্তি হয়। গতিকে তাৰ মন্ত্ৰ হ'ল ওম তৎসৎ। ওম তৎ, ওমটো ক্ষৰ পুৰুষৰ, এই ব্ৰহ্মৰ, আৰু এই যি তৎ সেয়া অক্ষৰ পুৰুষৰ সাধনাৰ মন্ত্ৰ। আৰু সৎ, তৎ এয়া সাংকেতিক, তৎ নহয়, এয়া অন্য মন্ত্ৰ, এয়া কোড ৱৰ্ড, সাংকেতিক শব্দ। আৰু সৎ এয়া পৰমক্ষৰ ব্ৰহ্মৰ সাধনাৰ মন্ত্ৰ, সেয়া কোড ৱৰ্ড। ওম তৎসৎ এই শব্দ নহয়, এয়া মন্ত্ৰ নহয়, এয়া অন্য মন্ত্ৰহে, যি সমগ্ৰ বিশ্বত কেৱল ৰাসৰ লগত আছে আৰু কাৰো ওচৰতেই নাই। যদি এই ৰাসৰ পৰা সেই মন্ত্ৰপ্ৰাপ্ত কৰি কোনোবাই স্বয়ঙেই ভুৱা সন্ত হৈ আছে, প্ৰদান কৰে, তেওঁ নিজৰ জীৱন নাশ কৰি আছে। আৰু যাক তেওঁলোকে নাম দি আছে অধিকাৰী নহয়। যেনেকৈ অনা অধিকাৰীৰ পৰা বনোৱা লাইচেন্সে অথবা পাছপোৰ্ট সময়ত ঠগিব আৰু দণ্ডিত হ'ব লাগিব। গতিকে সেই ব্যক্তিক এনেকৈ বুজি ল'বা, যদি কোনোবাই এনেকুৱা জাল দুষ্ট ব্যক্তিয়ে এনেকুৱা জাগ্ৰত সময়তো প্ৰযত্ন কৰি আছে, গতিকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবা যাতে তেওঁ নিজৰ জীৱন নাশ নকৰে। ভগৱানৰ দ্ৰোহী তুমি, আৰু এই জীৱৰ নাশ নকৰিবা, কালৰ দূতৰ দৰে কাম নকৰিবা। যদি তেওঁ নামানে তেন্তে অন্য ভাই ভনীসকলক নিশ্চয় ক'বলৈ চেষ্টা কৰিবা, কাজিয়া নকৰিবা, কাৰণ এই মাৰ্গ কাজিয়াৰ নহয়। আমাৰ কৰ্তব্য হ'ল বুজোৱাৰ, কোৱাৰ। যদি নামানিও কোৱাত পৰে তেন্তে জানি বুজি পৰমাত্মাই কৈছে कि जान बूझ साची तजय करे झूठ तने, ताकि संगत है प्रभु सोपन में बिना दे। और फिर परमात्मा कहते हैं कर दीपक कुआ पड़े फिर काहे की कुशलात। যদি হাতত পোহৰ টৰ্চ লৈ যদি কোৱাতেই পৰিব ওলাই, তেন্তে আৰু সেই ব্যক্তিৰ চেতনা ক'ত? সি মদ পান কৰি থৈছে চাগে, সি মূৰ্খ, সি নিজৰ কৰ্মৰ ফল নিজেই পাব। আপোনালোক নিৰ্দোষী হৈ যাব। এবাৰ প্ৰাৰ্থনা নিশ্চয় কৰিব যে এই ব্যক্তি যাক আপুনি গুৰু বনাই বহি আছে, এই গুৰু সঠিক নহয়, এওঁ অধিকাৰী নহয়। যদি এই ধৰণে কোনোবা স্বয়ম্ভু সন্ত হয় তেন্তে তেওঁ অনাধিকাৰী, তেওঁ ডুপ্লিকেট, ভুৱা লাইচেন্স আৰু পাছপোৰ্ট বনাই আছে। কাৰণ এই মন্ত্ৰৰ আধাৰতে এইখনেই আমাৰ ইয়াৰে পাছপোৰ্ট, যাৰ আধাৰতে আমি সৎ লোকলৈ যাম, সত্য লোকলৈ যাম। আৰু এইটো গম পাব যেতিয়া আমি মৃত্যুৰ পিছত যাম প্লেটফৰ্মলৈ, এইখন লৈ, সেই সুবিধাটো নাপাবই, ওলোটা শাস্তিহে পাব, দণ্ডহে পাব। যি প্ৰসংগ চলি আছে তালৈ আহিছো যে সেই সচিদানন্দ ঘন ব্ৰহ্মক কোৱাৰ এই 3 মন্ত্ৰৰ যি আপোনাৰ ব্যৱস্থা আছে, নিৰ্দেশ আছে, ডাইৰেকশ্যন আছে, নাথিং এলছ। নিৰ্দেশ মানে ফাইনেল সিদ্ধান্ত, আদেশো নিৰ্দেশ অৰ্থাৎ দিশো দেখুৱাই দিলে। এতিয়া সেই পৰমাত্মাৰ ভক্তিৰে পূৰ্ণ মুক্তি হ'ব আৰু শাশ্বত স্থান প্ৰাপ্ত হ'ব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। এতিয়া যি প্ৰসংগ চলিছিলে যে 7ম অধ্যায়ৰ 18 নম্বৰ মন্ত্ৰত
গীতাৰ জ্ঞানদাতাই কয়, এনেতো এই পৰিক্ৰমা চলে 7ম অধ্যায়ৰ 1ম মন্ত্ৰৰ পৰাই, আৰু তাত কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, মই তোমাক এনেকুৱা জ্ঞান শুনাম যাক জনাৰ পিছত একো জানিবই বাকী নাথাকিব। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে স্পষ্ট কৰি দিছে, 3 গুণ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যে সাধনা কৰে, তেওঁ ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্য, নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া পুণ্যাত্মাসকলে দাসে কোৱা নাই, আমাৰ সদগ্ৰন্থ আৰু তেওঁলোকে লিখা ইতিহাসত আছে 3 গুণ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। বহুবাৰ প্ৰমাণিত কৰিছোঁ। শ্ৰীমদ দেৱী ভাগৱত সচিত্ৰ মোতা টাইপ 3য় স্কন্ধ 123 নম্বৰ পৃষ্ঠা, কিতাপ প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতখনত পঢ়িব পাৰে, য'ত স্বয়ং বিষ্ণুদেৱে স্বীকাৰ কৰিছে নিজৰ মাকৰ স্তুতি কৰি যে তুমি শুদ্ধ স্বৰূপা হয়। এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ মানে বিষ্ণুদেৱে কৈ আছে, আমি তিনিওই নাশবান, আমাৰ জন্ম মৃত্যু হয়, তুমি নিত্য হয়। আকৌ ভগৱান শংকৰে কৈছে, যদি ব্ৰহ্মাদেৱ আপোনাৰ পুত্ৰ হয় তেন্তে ময়ো আপোনাৰ পুত্ৰ, মই তমগুণ হওঁ, 3 গুণেৰে উৎপন্ন আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱে কেৱল নিয়মিত কাৰ্যহে কৰে। আৰু মাৰ্কেন্দ্ৰীয় পুৰাণ কিতাপ প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মতা টাইপ তাৰ 123 নম্বৰ পৃষ্ঠাত কৈছে, মাৰ্কেন্দ্ৰদেৱে কৈ আছে যে এই 3 দেৱতা হয় আৰু এই 3টা গুণ হয়, আৰু এওঁলোক ব্ৰহ্মৰ প্ৰধান শক্তি। ব্ৰহ্ম মানে ক্ষৰ পুৰুষ, এই কালৰ প্ৰধান শক্তি হয়। এই 3 এওঁলোক মন্ত্ৰী হয়, এওঁলোকেই 3 দেৱতা, এওঁলোকেই 3 গুণ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু এক মুম্বাইৰ পৰা প্ৰকাশিত এখন খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাইৰ পৰা, তাৰে 3য় স্কন্ধত লিখা আছে, শংকৰ ভগৱানে নিজেই কৈছে যে যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত হয় হে মাতৃ, তেন্তে মোক তমগুণ কিয় বনালা, বিষ্ণুদেৱক সতগুণ কিয় বনালে, ব্ৰহ্মাদেৱক ৰজগুণ কিয় বনালে, ইতি সিদ্ধম। ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15লৈকে সাৰাংশ এয়া হয় যে গীতাৰ জ্ঞানদাতা ইয়াত চোৰ পুৰুষ হয়, ব্ৰহ্ম হয়। আৰু এওঁ কৈ আছে যে এই 3 গুণ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যিয়ে সাধনা কৰে, তেওঁলোকক যিয়ে ইষ্টৰ ৰূপত পূজে, তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এওঁলোকে মোক নভজে, অৰ্থাৎ ব্ৰহ্ম সাধনাও নকৰে। এতিয়া ইয়াত অলপ সাৰাংশ দিব লাগিব যে 3 গুণৰ উপাসক অৰ্থাৎ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শিৱদেৱৰ উপাসকক ৰাক্ষস স্বভাৱৰ বুলি কিয় ক'লে, দূষিত অৰ্থাৎ বেয়া কৰ্ম কৰা মূৰ্খ আৰু নিজ বুলি কিয় ক'লে। যেনেকৈ ৰজগুণ ব্ৰহ্মাৰ পূজা কৰিছিলে হিৰণ্যকশিপুৱে, আৰু এনেকুৱা দুৰ্বুদ্ধিৰ প্ৰাণীয়ে স্বয়ম্ভু ভগৱান হৈ গ'ল, নিজৰ পুত্ৰ প্ৰহ্লাদৰেই শত্ৰু হৈ গ'ল। এনেকুৱা অত্যাচাৰ কৰিলে সৰল আত্মাৰ ওপৰত, শেষত বৰ বেয়াকৈ মৰিল, অসুৰ স্বভাৱৰ ৰাক্ষস বুলি জনাজাত হ'ল। কোৱা হয়, हिरणाकुश छाती तड़वाई और ब्राह्मण बाणा कर्म कसाई। ব্ৰাহ্মণ মানে ভগত, কৰ্মবোৰ দেখাত ভগতৰ দৰে সাধনা কৰে, আৰু এনেকুৱা কাম কিমান অত্যাচাৰ কৰিলে সেই বালকৰ ওপৰত, নিজৰেই পুত্ৰৰ ওপৰত। এই অহংকাৰৰ ভোকাটোৰ সকলোতকৈ ওপৰত দুষ্ট আৰু কোন আছে, দূষিত কৰ্ম কৰা মূৰ্খ। কেনেকুৱা জল্লাদৰ দৰে কাম কৰিলে সি, নিজৰ পুত্ৰৰেই শত্ৰু হৈ গ'ল, অন্তত পিছত নিজৰেই দুৰ্গতি হ'ল, ৰাক্ষস বুলি জনাজাত হ'ল। कहते ब्राह्मण हिरणाकुश छाती तोड़वाई और ब्राह्मण बाणा और कर्म कसाई। তাৰপিছত ভগৱান তমগুণ শিৱৰ পূজা কৰিছিলে ৰাৱণে, আৰু কি সংজ্ঞা প্ৰাপ্ত কৰিলে আপোনালোকে ভালদৰেই জানে। আৰু কেনেকুৱা দূষিত কৰ্ম কৰিলে, এগৰাকী পৰনাৰীক উঠাই আনিলে। এইবোৰ কি বীৰৰ কাম, দুৰ্ভাৱনাৰে কিমান অত্যাচাৰ কৰিব বিচাৰিছিলে, শেষত কিমান বেয়াকৈ মৃত্যু হ'ল, ৰাক্ষস বুলি জনাজাত হ'ল। সি তমগুণ শংকৰ ভগৱানৰ উপাসক আছিল, এজন ভস্মাগিৰি নামৰ
শিৱৰ উপাসক তমগুণ শিৱদেৱৰ সাধক মনৰ ভিতৰত বেয়া ভাৱ লৈ ভগৱান শিৱৰ মহলৰ সন্মুখত কৈলাশ পৰ্বতত ওপৰ ফালে ভৰি তলৰ ফালে মূৰটো ঈৰ্ষাসনত 12 বছৰলৈকে তপস্যা কৰি থাকিল সৎযোগ কৰি থাকিলে সি তাত ধৰ্ণা দি দিলে এদিন পাৰ্বতীয়ে ক'লে যে শুনক আপুনিতো দেৱতাসকলৰ মহাদেৱ মহাপুৰুষ হয় আপোনাৰ ঘৰত কি বস্তুৰ অভাৱ যি বিচাৰিছে আপোনাৰ পূজাৰীয়ে তাক দিয়ক আৰু যাবলৈ দিয়ক 12 বছৰ পিছত শিৱদেৱে ক'লে যে খোজা ভস্মাগিৰি কি বিচাৰিছা এই গিৰি পুৰী নাথ এই 10 সন্যাসী যিমান আছে তেওঁলোক ভগৱান শিৱৰ উপাসক 10 নামীসকল যেতিয়া ভগৱান শিৱই ক'লে খোজা কি খুজিব বিচাৰিছা ভস্মাগিৰি তেতিয়া তেনেকৈয়ে সেই পজিশ্যনতে সি ক'লে যে ভগৱান প্ৰথমে বচনবদ্ধ হোৱা তেতিয়াহে মই খুজিম ভগৱান শংকৰে ভাবিলে যি খোজে দি দিম তাক সাধাৰণ মানুহ কিনো খুজিব কিবা সিদ্ধি লৈ ল'ব সৰু সুৰা তেতিয়া ভগৱান শিৱই ক'লে যে ঠিক আছে ভাই মই বচনবদ্ধ হৈ গ'লোঁ তেতিয়া ভস্মাগিৰি থিয় হ'ল আৰু ক'লে তোমাৰ ভস্ম খাৰু মোক দি দিয়া যিডাল হাতত ভগৱান শিৱই পিন্ধি থৈছিলে সেই খাৰুত এনেকুৱা শক্তি আছিল যে যাৰ মূৰত এনেকৈ থৈ ভস্ম বুলি কৈ দিয়ে তেতিয়া সি অট'মেটিক সি ভস্ম হৈ গৈছিল সেই বচনেৰে সেইডালে কাম কৰিছিলে এই কথাৰ জ্ঞান আছিলে সেই ভস্মাগিৰিৰ আৰু সেই ভস্মাগিৰিয়ে মনত কি দুখিত চিন্তালৈ সাধনা কৰি আছিলে যে এই খাৰুপাত প্ৰাপ্ত কৰি মই ভগৱান শিৱক মাৰি পেলাম আৰু পাৰ্বতীক নিজৰ পত্নী বনাম এনেকুৱা বেয়া মনোভাৱ লৈ সি সাধনা কৰি আছিলে আৰু আমি ভগৱান শিৱক অন্তৰ্যামী বুলি কৈছিলোঁ তেওঁ এইটো গম নাপালে তাৰ মনত কি বেয়া ভাৱ আছে গতিকে অন্তৰ্যামীও নাছিল তেওঁ আৰু অবিনাশীও নাছিল ভগৱান শংকৰ এতিয়াই কৈ আছোঁ এতিয়া ভগৱান শিৱই সেই ভস্মখাৰু দি দিলে কাৰণ বচনবদ্ধ হৈ গৈছিল যেতিয়াই ভগৱান শিৱই ভাবিছিলে জংঘলত থাকে সাধু সন্ত হয় গতিকে ৰাক্ষসৰ পৰা বাচিবৰ বাবে বিচাৰিছে চাগে যেতিয়াই ভস্মাগিৰিৰ হাতত ভস্মখাৰুডাল আহি গ'ল সি তৎক্ষণাতেই ৰং দেখুৱালে আৰু এনেকুৱা অভদ্ৰ আকৃতি বনাই ক'ব ধৰিলে যে শিৱ হুঁচিয়াৰ হৈ যোৱা তোমাক মাৰিম আৰু মই পাৰ্বতীক নিজৰ পত্নী বনাম মোৰ এইটোৱেই উদ্দেশ্য আছিল আজি মই ছাকচেছ হ'লোঁ এনেকৈ কৈ যেতিয়া ভগৱান শিৱৰ ফালে গ'ল ভগৱান শিৱই তেতিয়া তাৰ পৰাই পত্তং দিলে মানে বহুত বেগেৰে স্পীডত দৌৰিলে আগে আগে ভগৱান আৰু পিছে পিছে পূজাৰী পুণ্যাত্মাসকল এতিয়া গীতাৰ অধ্যায় নম্বৰ শ্লোক নম্বৰ 7 12 পৰা 15লৈকে তেওঁলোকক এই সংজ্ঞা দিয়া হৈছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ এতিয়া ইয়াতকৈ বেয়া কাম আৰু কি হ'ব যাকেই স্থলৰূপত পুজি আছিলে তেওঁৰেই পত্নীৰ প্ৰতি বেয়া মনোভাৱ আছিলে সেই ব্যক্তিৰ নিজৰ মা তুল্য নিজৰ মাকৰ ওপৰত বেয়া চকু দিছিলে সেই এতিয়া চব ভগৱান শিৱ দৌৰি আছে ভগৱান শিৱ অবিনাশী নাছিলে অবিনাশী হোৱা হ'লে নপলালে হয় সেই অস্ত্ৰই কেতিয়াও কাম নকৰিলে হয় গতিকে তেওঁ অবিনাশীও নাছিলে অবিনাশী হৈ কবিৰ পৰমাত্মা তেওঁৰ বাণী শুনাম তেওঁক তৰোৱালেৰেও কাটি দিছিলে কিন্তু কটা যোৱা নাছিলে তেওঁক চাৰিওফালৰ পৰা কষ্ট দিছিলে যমুনাত পেলাই দিছিলে গংগাত তাতো নমৰিলে আৰু বহুত ধৰণে প্ৰহাৰ কৰিছিল কিন্তু পৰমাত্মাৰ একো নহ'ল কাৰণ তেওঁ অবিনাশী গতিকে পৰমাত্মা স্বয়ঙে আহে যেতিয়া এওঁলোকৰ ওপৰত আপত্তি আহে কাৰণ এওঁলোকো পৰম পিতাৰেই সন্তান বিষ্ণু ভগৱান স্বয়ং পূৰ্ণ পৰমাত্মাই পাৰ্বতীৰ ৰূপ ধাৰণ কৰি ভস্মগিৰিৰ সন্মুখত প্ৰকট হ'ল এডাল বৃক্ষৰ তলত থিয় হ'ল ভস্মগিৰিয়ে পাছে পাছে দৌৰি আছিলে নিজৰ উদ্দেশ্য পূৰাবলৈ যে প্ৰথমতে শিৱক মাৰিম তেতিয়াহে মোৰ কাম আৰম্ভ হ'ব তাৰপিছত পাৰ্বতীক লগ কৰিম যেতিয়া পাৰ্বতীক সন্মুখত থিয় দেখিলে তেওঁ ক'লে ৰৈ যোৱা মহাত্মাদেৱ আহক 2 মিনিট বহক এতিয়া তাৰ উদ্দেশ্যটো সেইটোৱে আছিলে সি ভাবিলে 2 মিনিট ৰৈ লওঁ কথা পাতি লওঁ তেওঁ ক'লে অলপমান ৰৈ দিয়ক আপুনি তেতিয়া ভস্মগিৰিয়ে ক'লে নাই মই প্ৰথমে তাক মাৰিহে আহিম
সেই পাৰ্বতী ৰূপত পৰমাত্মাই ক'লে সিটো আপোনাৰ ওচৰলৈ নাহিবই, 100 কিলোমিটাৰৰ ওচৰ নাচাপিব, সি নৰয় আৰু আপুনি ৰওক। তেতিয়া ভস্মাগিৰি ৰ'ল। তেতিয়া ভগৱানে পাৰ্বতীৰ ৰূপত ক'লে তুমি অলপ নৃত্য কৰি দেখুওৱা মোক, তেতিয়াহে মই প্ৰসন্ন হ'ম তোমাৰ পৰা। তেতিয়া ভস্মাগিৰিয়ে ক'লে মই ডান্স কৰিব নাজানো, নাচিবলৈ নাজানো, কাৰণ মই সাধু সন্ত ফকীৰ হৈ মই কেতিয়াও এনেকুৱা ডান্স শিকা নাই। তেতিয়া পাৰ্বতীৰ ৰূপত পৰমাত্মাই ক'লে আহা মই শিকাই দিওঁ, হাতখন এনেকুৱা কৰা, ভৰিখন এনেকুৱা কৰা, এনেকুৱা কৰা। সি ফূৰ্তিত পাহৰিয়ে গৈছিলে, বেয়া কথাত যেনেকৈ কৈ আছে তেনেকৈ কৰি আছে। যেতিয়া মূৰলৈ আনিলে সেই খাৰু থকা হাতখন, যেতিয়া ক'লে ভস্ম, তাতেই মৰি গ'ল, ভস্ম হৈ গ'ল, ছাই হৈ গ'ল, সি জ্বলি গ'ল। খাৰুপাত লৈ বিষ্ণুৰূপ ধাৰণ কৰি নিজে পূৰ্ণ পৰমাত্মাই ভগৱান শংকৰৰ ওচৰলৈ গ'ল। শংকৰে ক'লে পলোৱা বিষ্ণু, সোনকালে আহা মোৰ লগত। ভগৱান বিষ্ণুৱে ক'লে ৰৈ দিয়া, যি ভয়ত তুমি দৌৰি ফুৰিছা মই সেয়া নাশ কৰি দিছোঁ, ভস্মাগিৰিক মই নাশ কৰি দিছোঁ গন্ধুহত নৃত্য দেখুৱাই, আৰু চোৱা খৰুপাত মোৰ লগত আছে। তেতিয়াহে ভগৱান শিৱ ৰ'ল আৰু সুধিলে ক'ত জ্বলালে আপুনি। যেতিয়া ছাইখিনি দেখা পালে তেতিয়াহে মনটো শান্ত হ'ল সেই শংকৰ ভগৱানৰ ভস্মাগিৰিৰ ছাইখিনি দেখি। এতিয়া পুণ্যাত্মাসকল, তাৰপিছত তাক ভস্মাসুৰ বুলি কোৱা হ'ল, ৰাক্ষস। গতিকে এইটো কৈছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা ত্ৰিগুণৰ উপাসক, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ উপাসক। গীতাৰ জ্ঞানদাতাই কয় এওঁলোকে মোৰ ভক্তিও নকৰে, অৰ্থাৎ ব্ৰহ্ম সাধনাও নকৰে, আৰু এওঁলোকক কোনোবাই বুজাব বিচাৰিলে তেওঁলোকৰে শত্ৰু হৈ যায়। এতিয়া ৰৈ গ'ল তৃতীয়, বিষ্ণুৰ উপাসক। বিষ্ণুদেৱৰ উপাসকসকলৰ এটা উদাহৰণ দিওঁ। কুম্ভৰ মেলা হৈছিলে, কুম্ভৰ এনেকুৱা এটা সংযোগ হৰকিপেৰিত, হৰিদ্বাৰত আৰু গংগা নদীৰ পাৰত সংযোগ হৈছিলে। সেই কুম্ভৰ পৰ্বত স্নানৰ কিছু সময় নিৰ্ধাৰিত কৰি দিয়া হয়। সেই নিৰ্ধাৰিত সময়ত স্নান কৰিব লাগে। সেয়া 1 ঘণ্টা বা 1.5 ঘণ্টাৰহে হয়, অথবা 2 ঘণ্টাৰহে সময় দিয়া হয়। এতিয়া এই সকলোৱে তালৈ গৈ য'ত মেলা বহে, যিটো সৰোবৰত, সেইবাৰ হৰকিপেৰি হৰিদ্বাৰত মেলা বহিছিল। যেনেকৈ গিৰি বেলেগ, পুৰী বেলেগ, নগা বেলেগকৈ, কণপাৰেবোৰ বেলেগকৈ, নাথ বেলেগকৈ, বৈষ্ণৱ বেলেগকৈ, সন্যাসী জস্নামী বেলেগকৈ। এওঁলোকে নিজৰ নিজৰ সমূহত নিজৰ নিজৰ গ্ৰুপ লৈ তালৈ গুচি যায়। তেওঁলোকৰ এজন মুখ্য মুখীয়া থাকে, তেওঁৰেই নেতৃত্বত এওঁলোক তেওঁৰ পিছে পিছে যায়। সেই স্নান কৰা স্থানৰ ফালে তেওঁলোকে প্ৰস্থান কৰে। য'ত মেলা বহিছিল, পোনপ্ৰথমে এই নাগা ব্যক্তিসকল যিবোৰ সাধু নগ্ন হৈ থাকে, তেওঁলোক গুচি গ'ল গংগাৰ ওপৰলৈ হৰকিপেৰিত স্নান কৰাৰ অৰ্থে। যেতিয়া এই সকলো বিয়পি গ'ল হৰকিপেৰিত, যেতিয়া প্ৰতিটো ঘাটত ভৰি গ'ল, তেতিয়া সেই সময়তে পাছফালৰ পৰা বৈষ্ণৱ সাধু, এই বিষ্ণুদেৱৰ উপাসক, শতগুণ বিষ্ণুদেৱৰ উপাসক বৈষ্ণৱ সন্তসকল আহি গ'ল তালৈ। তেওঁলোকে ক'লে হে নগাসকল, প্ৰথমে স্নান আমি কৰিম, আপোনালোক পিছলৈ আহক, আমি শ্ৰেষ্ঠ আৰু আমি শতগুণ বিষ্ণুদেৱৰ উপাসক, আমি প্ৰথমে স্নান কৰিম। এতিয়া নগাসকলে ক'লে যে নহয়, আমিহে সৰ্বশ্ৰেষ্ঠ, ত্যাগী আৰু বৈৰাগী, আমি বস্ত্ৰও ধাৰণ নকৰোঁ, আমি নিবস্ত্ৰই থাকোঁ, নিইচ্ছাৰেই থাকোঁ, আমিহে সৰ্বশ্ৰেষ্ঠ, আমি প্ৰথমে স্নান কৰিম। এই কথাত বৈষ্ণৱসকলে আৰু এবাৰ তেওঁলোকক ব্যংগ কৰি ক'লে যে অলপ খঙত ধমক দিলে যে তোমালোক কেনেকৈ শ্ৰেষ্ঠ, তোমালোকে শৌচ কৰি হাতো নোধোৱা, বনৰীয়া পশুৰ দৰে নাঙত হৈ ঘূৰি ফুৰা, ছাই ঘঁহি ফুৰা, কিহৰ শ্ৰেষ্ঠনো, পিছলৈ আহা, প্ৰথমে আমি স্নান কৰিম। এই কথাতে সেই নগাসকল তমগুণৰ উপাসক আৰু বৈষ্ণৱ সাধুসকল যি শতগুণ বিষ্ণুদেৱৰ উপাসক, আৰু নগাসকল শংকৰ ভগৱান তমগুণৰ উপাসক, এওঁলোকৰ মাজত যুদ্ধ হ'ল। ভগৱানক পাহৰিলে, হৰকিপেৰি বা ভগৱানৰ পেৰীলৈ গৈ ভগৱানকেই পাহৰিলে, স্নান আৰু পৰ্বী পাহৰি গ'ল, নিজৰ অহংকাৰ, নিজৰ নিজ বৃত্তিহে মনত ৰাখিলে, নিজ স্বভাৱবোৰহে মনত ৰাখিলে। ইজনে আনজনক কাটিবলৈ আৰম্ভ কৰিলে, মুখেৰে কামুৰিলে, চুৰিত ধৰি ঘূৰাই দিলে, মূৰ ঠেকেচি ঠেকেচি মাৰিলে, কোনোবাই
কাঁড় মাৰিছে, তৰোৱালেৰে গল কাটিছে, চুৰি সোমাই দিছে, মুক্ত হত্যা কৰিলে। এই 25,000 এই ত্ৰিগুণী উপাসক নিজৰ মাজতেই কাটি মৰি গ'ল। সেই হাৰকি পেৰিত গংগাৰ পানী ৰঙা কৰি দিলে। মৰাশৰ তাত বহুত ভাহি গ'ল। এতিয়া এই সূক্ষ্ম বেদত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত পৰমাত্মাই কৈছে যে तीर तुपक तलवार कटारी और जमधर जोर बधावे हैं, हर पैड़ी हर हेत नहीं जान्या, वहां जा कर्द चलावे हैं और काटे शीस नहीं दिल करुणा, ये जग में साध को आवे हैं और जो जन इनके दर्शन को जावे उनको भी नरक पठावे। তেওঁলোককো সেয়াই শিকাব। যিসকল শিষ্য হ'ব এই শিক্ষা দিব কাটা মাৰা। কিহৰ বাবে? নিজৰ অহংকাৰৰ বাবে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সৎ সাহেব ছাৰ, কি নাম আপোনাৰ? মোৰ নাম মঞ্জু বৰ্মা হয়। মঞ্জু, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও তহৰা, জিলা ৰায়পুৰ, ছত্তীশগড়ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 9/9/18 সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সৰুৰ পৰাই সন্ত আচাৰাম বাপুৰ পৰাই নাম দীক্ষা, সৰস্বতী মন্ত্ৰৰ নাম দীক্ষা লৈছিলোঁ আৰু জপ কৰিছিলোঁ। আৰু তাৰ পাছত যেতিয়া ডাঙৰ হ'লোঁ, ক্লাছ 6লৈ গ'লোঁ, তাৰ পিছৰ পৰাই মই নৱৰাত্ৰিৰ উপবাস আৰম্ভ কৰিলোঁ। তাৰপিছত মই 2টা নৱৰাত্ৰি পালিছিলোঁ। তাৰপিছত মই আৰু ডাঙৰ হ'লোঁ। তাৰপিছত মোক ক'লে যে ঘৰত যি সমস্যাৰ সৃষ্টি হয় সেয়া উপবাস খাটিলে ঠিক হৈ যাব। তাৰপিছত মই আন ব্ৰতবোৰ ৰাখিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত মোক কোনোবা এজন মহাৰাজে ক'লে, যদি তুমি 12 মাহেই আঘানৰ উপবাস ৰাখা তেতিয়া বৃহস্পতি ভগৱানে সকলো ঠিক কৰি দিয়ে। তাৰপিছত মই বৃহস্পতিবাৰৰ ব্ৰত ৰখা আৰম্ভ কৰি দিছিলোঁ। ছাৰ, তাৰ পাছত কি বুলি কয়, মোৰ বিয়া হ'ল আৰু মোৰ বিয়াও গায়ত্ৰীৰ লগত জড়িত পৰিয়ালৰ লগত হ'ল। গতিকে গাঁৱত আমাৰ গায়ত্ৰী পৰিয়ালৰ যি যজ্ঞ হয় সেয়া 108 কুণ্ডি এনেকুৱা কিবা যজ্ঞ হয়। তাত মই যজ্ঞত যাবলৈ ল'লোঁ। তাতো মই গায়ত্ৰী মন্ত্ৰৰ পৰা নাম লৈছিলোঁ। তাৰপিছত মই তাত পূজা ভক্তি কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু মোৰ ভক্তি এনেকুৱা আছিল ছাৰ যে যেতিয়ালৈকে মই দুৰ্গা চালিচাৰ পাঠ নকৰিছিলোঁ তেতিয়ালৈকে মোৰ টোপনি নাহিছিল। যেতিয়া মই দুৰ্গা চালিচাৰ পাঠ কৰিছিলোঁ তেতিয়াহে মোৰ টোপনি আহিছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? সন্ত ৰামপালদেৱ মহাৰাজৰ জীৱনৰ সুগম পথ কিতাপখন বহুত ভাল ছাৰ। সেইখন মই এদিনতে পঢ়ি পেলালোঁ। সেইখন পঢ়াৰ পিছত মোৰ মনত যি ল'ৰা ছোৱালীৰ ভেদাভেদ আছিল একেবাৰে আঁতৰি গ'ল। তাৰপিছত ছাৰ কি বুলি কয়, মোৰ যে দ্বিতীয়টো সন্তান হৈছিলে তাৰ গা এমাহলৈকেহে ভালে আছিলে। মাত্ৰ এমাহ হোৱাৰ লগে লগে তাই গা বেয়া হোৱা আৰম্ভ হ'ল ছাৰ। গতিকে আমি ৰায়পুৰৰ প্ৰাগ হস্পিটেলত এডমিট কৰালোঁ ছাৰ। সৰু ল'ৰা ছোৱালীক যে মূৰতে থপথপাই দিয়ে সেয়া ভিতৰলৈ বহি গৈছিলে। তেতিয়া আমি লগালগ হস্পিটেললৈ লৈ গ'লোঁ। তেতিয়া ডক্টৰে ক'লে যে মাৰিব খুজিছা নেকি? আনাত ইমান দেৰি কৰিলা, বহুত বেয়া অৱস্থা হৈ গৈছে। এতিয়া এই ৰিপৰ্ট ইত্যাদি উলিয়াব লাগিব, এক্সৰে ইত্যাদি কৰাব লাগিব। তাৰপিছত ছোৱালীজনীৰ এক্সৰে কৰালোঁ ছাৰ। এক্সৰেখন দেখুৱাৰ পাছত ডক্টৰে ক'লে যে তাইৰ বুকুত কফ জমা হোৱা আৰম্ভ হৈছে, তাইৰ নিমুনিয়া হৈ গৈছে। এতিয়া ঔষধ পাতি যেতিয়ালৈকে তাইৰ 7 বছৰ হৈ নাযায় তেতিয়ালৈকে প্ৰত্যেক 15 দিনত 700 টকাৰ ইনজেকশ্যন এটা আহে, সেই ইনজেকশ্যনটো দিব লাগিব। তেতিয়া আমাৰ বহুত চিন্তা হৈ গৈছিলে ছাৰ। নাতো আমাৰ ওচৰত ঘৰ আছে না কিবা আছে, আমাৰ ওচৰত খেতি পথাৰো নাই। কিবাকে আমি জীৱন যাপন কৰি আছোঁ, এতিয়া কেনেকৈ কৰিম? তথাপিও আমি কৰি আছিলোঁ ছাৰ, ইনজেকশ্যন ইত্যাদি। এতিয়া বাচ্চাটোৰ কপালত যি লিখা আছে, পৰমাত্মাই কপালত যি লিখিছে, আমি চাগে কেতিয়াবা আগৰ জন্মত কিবা ভুল কৰিছিলোঁ সেই বুলি ভাবি তাই চিকিৎসা কৰাই আছিলোঁ যে যিয়েই নহওক বাচ্চাটো ঠিক হৈ যাওক। তাৰপিছত এসপ্তাহৰ পিছত আমাক হস্পিটেলৰ পৰা যাবলৈ দিলে। তাৰপিছত যেতিয়াই ঘৰলৈ আনিলোঁ তেতিয়াই বমি, হাগনি আৰু জ্বৰ আৰম্ভ হৈ গ'ল। কেৱল এদিনেই ঠিকে আছিলে। তাৰপিছত আমি একতা হস্পিটেল ৰায়পুৰত ভৰ্তি কৰালোঁ ছাৰ। তাৰপিছত তাতো এসপ্তাহ ঠিকে আছিলে। তাৰপিছত ছুটি লৈ ঘৰলৈ আহিলোঁ, আকৌ বাচ্চাটো আৰম্ভ হৈ গ'ল। তাৰপিছত আমি কি কৰিলোঁ, তাৰপিছত সংকল্প ল'লোঁ যে যেতিয়াই বাচ্চাটো ঠিক হ'ব, যিহেতু দেৱীৰ আস্থা আছিল, মই ক'লোঁ এটা খাপৰিমানিত এগছি চাকিও জ্বলাইছিলোঁ। মোৰ ছোৱালীজনী মানে যেতিয়া সুস্থ হৈ যাব
মই আজীৱন চাকি জ্বলাম। মই প্ৰথমে 1-2 বছৰ জ্বলাইছিলোঁ। মাতাৰাণীয়ে যদি মোৰ ছোৱালীজনীক সুস্থ কৰি দিয়ে তেন্তে মই যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে চাকি জ্বলায়ে থাকিম। যিহেতু মোৰ ল'ৰা নাই, তাইকে মই সকলো বুলি ভাবি জ্বলাম। এইটো কৰাৰ পিছতো যেতিয়া তাই ঠিক নহ'ল তেতিয়া মই কি কৰিলোঁ, বৈদ্যসকলৰ ওচৰলৈ যাব ধৰিলোঁ। যি তান্ত্ৰিকৰ কথা কয় সেই তান্ত্ৰিকৰ ওচৰলৈ যাব ধৰিলোঁ। তথাপিও ঠিক হোৱা নাছিল। তাৰপিছত কোনোবাই ক'লে, ছাৰ তোমালোক মীৰা দাত্তাৰ ওচৰলৈ যোৱা, মানুহে হাৰ মানিলে মীৰা দাত্তাই সকলো কৰি দিয়ে। তাৰপিছত আমি তালৈ গ'লোঁ। এদিন দুদিনলৈকেতো ঠিকেই আছিল। তাৰপিছত আকৌ আৰম্ভ হৈ গ'ল সেই প্ৰব্লেম। তাৰপিছত আমি তাতে ৰুম লৈ থাকিবলৈ ধৰিলোঁ। তাতে আমি এসপ্তাহ ৰুম লৈ আছিলোঁ, চাদৰ দিছিলোঁ। সমান সমান ঘেঁহু জুখি যে দান দিয়া হয়, আমি ঘেঁহু ইত্যাদিও দান দিব ধৰিলোঁ মাজাৰত। তথাপিও মোৰ ছোৱালীজনী ভাল হোৱা নাছিলে। আমি হতাশ হৈ গৈছিলোঁ ছাৰ। আৰু তাৰপিছত যে মোৰ স্বামীৰ বন্ধু গুমান ভগতদেৱ, যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈছিল, তেওঁ আমাক ক'লে যে তিনদাৰ কুৰ্মী বৰ্ডিঙত সৎসংগ এখন আছে, আপোনালোক আহি যাব। যদি জ্ঞান বুজি পায় তেনেহ'লে লৈ ল'ব, নহ'লে আপোনালোকৰ যি ভাল লাগে তাকে কৰিব। আপোনালোকে এবাৰ ইয়াত নাম লৈতো চাওক, ইয়াত সকলোবোৰ ঠিক হৈ যাব বুলি ক'লে। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিবলৈ তিনটা বৰ্ডিঙত যি সৎসংগ হৈছিলে আমি তালৈ গ'লোঁ। গতিকে তাত আমাৰ ভগতদেৱে নাম ল'ব বিচাৰিছিলে। তেতিয়া মই ভাবিলোঁ যে মোৰ ছোৱালীজনী ভাল হৈ যায় যদি তেতিয়াহে মই নাম ল'ম। মোৰ স্বামীয়ে নাম লোৱাৰ পিছত যদি মোৰ ছোৱালীজনী ভাল হৈ যায় তেতিয়াহে নাম ল'ম। যোৱাৰ পিছত তাত সৎসংগ হৈ আছিল। তাৰপিছত সৎসংগলৈ গৈ আমি দুয়োজনে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। সৎসংগলৈ যোৱাৰ পিছত মই কৈছিলোঁ যে মোৰ স্বামীয়ে নাম লোৱাৰ পাছত যদি মোৰ ছোৱালীজনী ভাল হৈ যায় তেতিয়াহে মই নাম ল'ম। তাৰপিছত তালৈ যোৱাৰ পিছত মই সৎসংগ শুনিলোঁ আৰু সৎসংগ শুনি মোৰ ভাল লাগিল। তেতিয়া ভগতদেৱসকলে তাত চৰ্চা কৰি আছিল যে মোৰ ল'ৰাটো গৈ থাকোঁতে সন্মুখৰ পৰা এখন ট্ৰাক আহি আছিল, কিন্তু পৰমাত্মাই তাক বচালে। এনেকৈয়ে ভগতদেৱসকলে চৰ্চা কৰি আছিলে। আৰু চৰ্চা শুনি মোৰ এনেকুৱা লাগিল যে যদি এওঁলোকৰ সন্তানক বচাব পাৰে পৰমাত্মাই, মোৰ সন্তানক কিয় বচাব নোৱাৰিব? ময়ো নামদান লৈ লওঁ। গতিকে আমি দুয়োজনে নামদান লৈ ল'লোঁ। তেওঁ ক'লে যে তুমি পৰমাত্মাক প্ৰাৰ্থনা জনোৱা, তেওঁ সকলো ঠিক কৰি দিব। তাৰপিছত আমি গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। যেতিয়া আমি প্ৰাৰ্থনা জনালোঁ ছাৰ, মোৰ ছোৱালীজনী বেমাৰ ভাল হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? হয় ছাৰ, আমি বহুত লাভ পাইছোঁ। পৰমাত্মাই অগণন লাভ দিছে। তাৰ ভিতৰত মোৰ মূৰত আগতে বিষ আছিলে ছাৰ। যেতিয়াই মোৰ মূৰৰ বিষ আৰম্ভ হৈছিলে তেতিয়াই মই চকুৰ সন্মুখত ক'লা ক'লা দেখি গৈছিলোঁ, একো দেখা নাপাইছিলোঁ। তাৰ লগতে মোৰ বমিও আৰম্ভ হৈ গৈছিল, মই একো খাব নোৱাৰিছিলোঁ। তাৰপিছত যেতিয়া গাঁৱৰ ওচৰৰ ডক্টৰৰ ওচৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৈছিলে যে তুমি 2-3 দিনতে আহা, ইনজেকশ্যন দিওঁ ভাল হৈ যায়। কি কৰোঁ, ইমান মেডিচিন দিছোঁ তোমাক, তথাপিও তোমাৰ ঠিক হোৱা নাই। তেতিয়া মোৰ ভগতদেৱে ক'লে যে ব'লা তোমাক বাহিৰলৈ লৈ যাওঁ। তেতিয়া মোৰ ভগতদেৱে উৰিষ্যাম খৰিয়াত ৰোড তাৰে ডক্টৰৰ ওচৰলৈ নিলে। তাত ক'লে যে মোৰ মূৰৰ বিষয় আৰু চকুৰ আগত এন্ধাৰ এন্ধাৰ দেখা পাওঁ, আৰু ক'লে যে বমিও হৈ যায় মোৰ। তেতিয়া ডক্টৰে ক'লে যে তোমাৰ যে মূৰৰ বিষ, বমি, এন্ধাৰ এন্ধাৰ দেখা পোৱা, এইবোৰ ব্ৰেইন টিউমাৰৰ চিন হয়। চিটি স্কেন কৰাই লওক, নহ'লে আপোনাৰ মগজু ফাটি যাব। ব্ৰেইন টিউমাৰ লাহে লাহে ভিতৰতে ডাঙৰ হৈ যায়। তাৰপিছত আমি কান্দিবলৈ ধৰিলোঁ যে ছাৰ আমাৰ ওচৰততো ইমান পইচা নাই, মোৰ চিটি স্কেন কেনেকৈ কৰাম, কেনেকৈ মোৰ চিকিৎসা কৰাম, আমাৰ স্থিতি বহুত বেয়া হৈ গৈছে। তেওঁ যেতিয়া ক'লে মোৰ মূৰত ব্ৰেইন টিউমাৰ আছে, তেতিয়া মই আৰু ভগতদেৱে চিন্তা কৰিবলৈ ধৰিলোঁ যে আমাৰ ওচৰতো ইমান পইচা নাই যে চিটি স্কেন কেনেকৈ কৰাম আৰু চিকিৎসা কেনেকৈ কৰাম। সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, আৰু তেতিয়াই তেওঁৰ আদেশ আহিল যে কবিৰ পৰমাত্মাই দয়া কৰিব আপোনাক, আপুনি ভক্তিৰ মৰ্যাদাত থাকক আৰু ভক্তি কৰক। তাৰপিছত মোৰ মূৰৰ বিষ ভাল হৈ গ'ল। ছাৰ, যি কাৰণে আমি নাম লৈছিলোঁ মোৰ ছোৱালীজনী, গতিকে তাইৰ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পাছত তাইৰ নিমুনিয়া আছিল, সেয়া ভাল হ'ল। গতিকে পৰমাত্মাৰ দয়াত আমাৰ যি ডাঙৰ খৰচ আছিলে, আমি যে গোটেই জীৱনটো ইনজেকশ্যন দিব লাগিব বুলি কৈছিলে 7 বছৰলৈকে, আৰু খোৱা বোৱাও বাছি দিবলগীয়া হৈছিল, তাৰ পৰা পৰমাত্মাই আমাক মুক্তি দিলে। এতিয়া মোৰ ছোৱালীজনীয়ে নাম উপদেশ লৈছে, তাইৰ 4 বছৰ হৈছে, তাইও পৰমাত্মাৰ ভক্তি কৰিব ধৰিছে। আমি চিকিৎসা কৰাওঁতে কৰাওঁতে আমাৰ বহুত ধাৰ হৈ গৈছিলে। গতিকে মোৰ ভগতদেৱে 2 লাখ টকা বেংকৰ পৰা লোন লৈছিলে। যেতিয়া বেমাৰ হ'ল তেতিয়া আমাৰ 50,000 টকা খৰচ হ'ল, হাতত 1.5 লাখ টকা বাকী আছিলে। তাৰপিছত কি হ'ল, আমি যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ
আমি বেংকৰ ঋণ মৰাৰ কথা ভাবিলোঁ। আমি যেতিয়া বেংকলৈ গ'লোঁ তেতিয়া ছাৰ বেংকৰ মেনেজাৰে ক'লে যে আপোনালোকৰ যি পে ফিজ আৰু যি সুত আছে সেয়া মিলাই আপোনালোকৰ পইচা 2 লাখ হৈ গ'ল বুলি ক'লে। তাৰপিছত তাতে মোৰ ভগতদেৱ যি মোৰ স্বামী আৰু আমি দুয়োটাই পৰমাত্মাক সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালো যে হে মালিক, আমি এতিয়া আৰু একো কৰিব নোৱাৰো, যি কৰিব এতিয়া আপুনিয়ে কৰিব পাৰিব। আমাৰ আৰ্থিক আমদানি আপুনি জানে, আপুনি দিব পাৰিব দাতা, আপুনি যি কৰিব ভালেই কৰিব। যেতিয়া আমি প্ৰাৰ্থনা কৰিলো ছাৰ, বেংক মেনেজাৰে ক'লে যে যিহেতু আপোনালোকৰ ইমান সমস্যা হৈছে বুলি কৈছে, বেংক মেনেজাৰৰ ওচৰত ইমানখিনি পাৱাৰ থাকে যে আপোনালোকৰ পইচা আধা কৰাব পাৰিম। পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আমাৰ যি 2 লাখ টকাৰ লোন আছিলে সেয়া 1 লাখহে দিবলগীয়া হ'ল। এইটো এটা লাভ হ'ল। তাৰপিছত ছাৰ আমাৰ ওচৰত ঘৰ নাছিলে। আমাৰ যি ঘৰ আছিল সেয়া ভঙা চিঙা আছিল। এনেকুৱা স্থিতি আছিল যে গাঁৱৰ সকলোৱে হাঁহে যে ছালখন ভাঙি গলেও লগাব নোৱাৰে, ঘৰ ক'ৰ পৰা বনাব। যেতিয়া আমি মালিকক প্ৰাৰ্থনা জনাইছিলো পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক যে পৰমাত্মা আমাৰ ওচৰত ঘৰ নাই, আমি কেনেকৈ থাকিম, আমাক ঘৰ বনাবলৈ দিয়ক, তেতিয়া পৰমাত্মাই ক'লে পুত্ৰ ভক্তি কৰা, পৰমাত্মাই সকলো কৰিব। পৰমাত্মাৰ দয়াত আমাৰ গাঁৱত বহুতো বিবাদ আছিল আমাৰ মাটিক লৈ, তথাপিও আমি মাটিখিনি পালো। তাৰপিছত ঘৰৰ কাম আমি আৰম্ভ কৰি দিলো, বস্তু পেলোৱাৰ। ছাৰ মোৰ ওচৰত কাম কৰা মানুহক দিবলৈ পইচা নাছিলে, 3000 টকা। তেতিয়া মই প্ৰাৰ্থনা জনালো ছাৰ, দিনটো মই প্ৰাৰ্থনা কৰি থাকো যে পৰমাত্মা গধূলি মই কি দিমনো, গধূলিটো পইচা খুজিব। ঘৰৰ আলমাৰীত ছাৰ মই বস্তুবোৰ ৰাখিছিলো, ৰেচন পাতি। যেতিয়া মই গধূলি তাৰ পৰা বস্তু উলিয়াবলৈ গলো, সেই বস্তুৰ মাজত পৰমাত্মাই 3000 টকা থৈ গৈছিলে ছাৰ। এইদৰে পৰমাত্মাই মোক আৰ্থিক লাভ দিছিলে ছাৰ। আৰু আন এটা লাভ এইটো হ'ল ছাৰ, যি মোৰ মা আছে, যেতিয়া মই জন্ম হোৱা নাছিলো তেতিয়াৰ পৰাই মোৰ মায়ে ইয়াতে যে ফেক্টৰীবোৰ আছে, টুথপেষ্টৰ ফেক্টৰীবোৰ, তাতে কাম কৰিবলৈ গৈছিলে। তেওঁ নিচা কৰিছিলে। তেতিয়া মই কৈছিলো যে মা এইবোৰ এৰি দিয়ক, গুৰুদেৱে মানা কৰিছে, এইবোৰ বেয়া কথা। মায়ে কৈছিলে নহ'ব পুত্ৰী। তেতিয়া মই ক'লো যে আমাৰ পৰম পূজ্য ৰামপালদেৱ মহাৰাজৰ নাম লোৱাৰ পাছত নিচা আৰু বেমাৰ সকলোবোৰ ঠিক হৈ যায়। আমি যিহেতু ইমান বিপদৰ পৰা বাচিছো, আপুনি কিয় নাবাচিব। মোৰ মায়ে যেতিয়াই নাম ল'লে ভগতদেৱ, তেতিয়া তেওঁ নিচা কৰিব এৰি দিলে। তেওঁ পাহৰিয়ে গ'ল যে তেওঁ যে কেতিয়াবা নিচা কৰিছিল। আৰু এটা লাভ হ'ল যে আমাৰ প্ৰেত বাধা আছিলে ঘৰত, আৰু আমাৰ ঘৰত যদি পইচা ৰাখো, আলমাৰীত যদি অলপো পইচা ৰাখো, সেয়া চুৰ হৈ গৈছিলে, নিজে নিজে নোহোৱা হৈছিলে, সোণ ৰূপো নোহোৱা হৈ গৈছিলে। তান্ত্ৰিকৰ ওচৰলৈ যাওঁতে তেওঁলোকে কৈছিলে যে আপোনালোকৰ ঘৰত বিৰা এৰি দিছে, তাইকো আপোনাৰ দৰে দেখি। যেতিয়াই তুমি তান্ত্ৰিকৰ ওচৰলৈ যাবলৈ ওলাই যোৱা তেতিয়া তোমাৰ শাহুমাই তোমাকে দেখে। সেইবাবে আমাৰ ঘৰত শাহু বোৱাৰীৰ মাজত বহুত কাজিয়া আছিলে। শাহুমাই কৈছিলে যে পইচা আৰু গহনা তুমি চুৰ কৰিছা। মই তেতিয়া কৈছিলো যে ছাৰ, এজনী মহিলাৰ বাবে স্বামী আৰু সন্তানতকৈ মূল্যৱান একোৱে নাথাকে। মই নিজৰ ল'ৰা ছোৱালী আৰু স্বামীৰ কসম খাই কৈছো, মোৰ স্বামী জীয়াই থাকিলে যিমান পইচা উপাৰ্জন কৰি আনে মোকে দিব, গতিকে মই চুৰ কৰিনো কি কৰিম। এই বুলি কৈ মই বহুত কান্দিছিলো। সেইবাবে বহুত কাজিয়া হৈছিলে ঘৰত। তান্ত্ৰিকে কৈছিলে যে আপোনালোকে যেতিয়া কাজিয়া কৰে সেয়া আপোনালোকৰ ঘৰত যি প্ৰেত আছে তাৰ ভোজন, যেতিয়াই তুমি কাজিয়া কৰা সেয়া বাঢ়ি বাঢ়ি যায়। তেতিয়া তান্ত্ৰিকে ক'লে যে মই 10,000 ল'ম আৰু আপোনালোকৰ ঘৰৰ পৰা উলিয়াই দিম। তেতিয়া ক'লো যে ঠিক আছে উলিয়াই দিয়ক। তেতিয়া তেওঁ ছাৰ ৰাতি আহিলে, উলিয়ালে, ক'লে যে সেয়া আপোনালোকৰ ঘৰত বহুত আগৰ পৰাই আছিলে, যেতিয়া বিয়া হৈছিলে 3 মাহৰ পৰাই আছিল। ইয়ে আপোনাক সমস্যা দি আছিলে, ইয়ে আপোনাৰ শৰীৰতো অশান্তি দি আছিলে। মোৰ যে ডাঙৰ ছোৱালী, তাইৰো মূৰত প্ৰেত বাধাৰ কাৰণে সমস্যা হৈ আছিল। ভগতদেৱৰ মূৰতো সেই প্ৰেতেই সমস্যা দি আছিল। মোৰ মূৰতো যেন মোৰ মূৰটো পাক খাই গৈছে, এনে বিষ আছিল ছাৰ। গতিকে মই একো কৰিয়ে ভাল পোৱা নাছিলো। তান্ত্ৰিকৰ ওচৰলৈ গৈ গৈ ভাগৰি গলো। মিৰতা তালৈ গৈ ভাগৰি পৰো, মুছলমানসকলৰ দৰগাহলৈ গৈ ভাগৰিলো। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি প্ৰাৰ্থনা জনালো। নাম দীক্ষা লোৱাৰ পাছত আমাৰ ঘৰৰ পৰা প্ৰেত বাধাও দূৰ হৈ গ'ল। পৰমাত্মাৰ দয়াত আমি এতিয়া ঘৰত সুখেৰে আছো। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুত লাভ হ'ল। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? যিসকল দুখত আছে তেওঁলোকক মই এইটোৱে ক'ব বিচাৰিম যে কাৰণ মই যি স্থিতিৰ পৰা আহিছো সেয়া স্থিতি হয়তো বহুতজনে হয়তো এতিয়াও পাৰ কৰি আছে। কাৰোবাৰ প্ৰেত বাধা হ'ব পাৰে, আন সমস্যা হ'ব পাৰে, অথবা আৰ্থিকভাৱে বহুত সমস্যা হ'ব পাৰে। আপোনালোকে হয়তো বহুত পূজা কৰি আছে কিন্তু একো ঠিক হোৱা নাই। গতিকে ইয়াৰ বাবে পৰমাত্মাই কৈছে, তুম কন ৰাগ কা জপতে জাপম তিৰছে কাটে না তিনো তাপম। আপুনি কোন ৰামৰ ভক্তি কৰি আছে, আপোনাৰ বাধা বিঘিনি কাটিব পৰা নাই, তেনেহলে আপুনি আদিৰামৰ শৰণ গ্ৰহণ কৰিব লাগিব। আদিৰামৰ শৰণলৈ আহিবলৈ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব লাগিব। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি?
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে টিভি চেনেলত সৎসংগ আহে, তাতে হালধীয়া শাৰী এটা আহে, তাতে নামদান কেন্দ্ৰৰ নাম্বাৰ দিয়া থাকে। তাতে যদি ফোন লগাই তেন্তে আপোনাৰ ওচৰত থকা নামদান কেন্দ্ৰটোৰ বিষয়ে আপুনি গম পাব, য'ৰ পৰা আপুনি নাম উপদেশ প্ৰাপ্ত কৰি নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।